বিটিআৰত যদি শান্তি আনিছে সেয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে আহিছে, সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আহিছে। আমি বিচাৰোঁ যে বিটিআৰত এনেকুৱা ধৰণৰ শান্তিৰ পৰিৱেশ হ'ব লাগে, যি শান্তিয়ে প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়েৰে বাস কৰা আৰু সমান অধিকাৰ পোৱাৰ সুবিধা দিব পাৰে। আমাৰ কাৰো লগত মানে বিদ্বেষ নাই, কাৰো লগত মানে নাই, সকলো দলে আমাৰ, কাৰণ ইয়াত যি দুটা দল আছে, UPPL হওক BPF হওক, বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল, বিটিআৰক প্ৰতিনিধিত্ব কৰা দল, গতিকে দুইটা দলৰ লগত আমাৰ সদ্ভাৱ আছে, সুন্দৰ সম্পৰ্ক আছে। তেওঁলোকেও নিৰ্বাচন খেলিব, আমিও নিৰ্বাচন খেলিম। নিৰ্বাচনৰ ৰাইজক আমি এটাই আহ্বান কৰিম যে আমাৰ লগত কাৰো লগত শত্ৰুতা নাই, আমি মাত্ৰ এটাই বিচাৰোঁ যে বিটিআৰত শান্তি লাগে, আৰু বিটিআৰত শান্তি, সমন্বয় আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যদি সম অধিকাৰ পাব লাগে, তেতিয়াহ'লে বিজেপিক সকলোৱে ভোট দিয়ক, বিজেপিক আগবঢ়াই নিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।